নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ সিতু বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সিতু বৰুৱাই অভিযোগ উত্থাপন কৰিছে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছৰীয়া বিজেপি হৈছে ঠগবাজ দুই বদমাছ বিধায়কৰ নেতৃত্বত নাগালেণ্ডত চলিছে কয়লা খিলৰ সিন্ডিকেট এই মহাবিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সিতু বৰুৱাই নাগালেণ্ডত কয়লা আৰু খিলৰ সিন্ডিকেট চলি থকাৰ অভিযোগ তুলি দুই বিজেপি বিধায়ককো তীব্ৰ আক্ৰমণ কৰিছে সিতু বৰুৱাই অভিযোগৰ সত্যতা প্ৰমাণিত হলে সংশ্লিষ্ট দুই বিধায়কক ৰাজহুৱাকৈ অপদস্থ কৰাৰ হুংকাৰ দিছে সিতু বৰুৱাই পৰৱৰ্তী হৈছে ডিঙিত গামোচা লৈ এফৰ আসাম কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কিয় অসমলৈ অহা নাই ক'ত আছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী কিয় নাহে আন ৰাষ্ট্ৰীয় দলসমূহৰ শীৰ্ষ নেতৃত্ব এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে এফৰ আসাম কোৱা প্ৰধানমন্ত্ৰী আজি ক'ত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আজি ক'ত আছে কিয় অহা নাই এই দুৰ্যোগৰ সময়ত এই প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী হৈছে উজনি অসমত পুনৰ মহা প্ৰলয়ৰ আশংকা নিপকোৱেৰ 4খনকৈ গেট খুলি দিয়াৰ পাছত এতিয়া আতংকিত হৈ পৰিছে জনতা মহাপ্ৰলয়ৰ সম্ভাৱনা উজনি অসমত এই মুহূৰ্তত খবাতকৈ উদ্বেগজনক খবৰ জনাইছো পুনৰ নিপকোৱেৰ 4খনকৈ গেট খুলি দিয়া হৈছে আৰু তাৰ পাছতেই হাহাকাৰ লাগিছে নাগালেণ্ডৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী নিয়ন্ত্ৰণৰ বাবে গেট মুকলি কৰা হৈছে এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনাইছো হাজাৰ হাজাৰ লিটাৰ পানী হুৰাহুৰে নামিছে আৰু প্ৰতিটো ছেকেণ্ডতে প্ৰায় 1,40,000 লিটাৰ পানী বাগৰিছে ধনখিৰি আৰু দয়াঙৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু তাৰ পাছতে এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে চৌদিশে হাহাকাৰ লাগিছে বিপদ সীমাৰ ওপৰেৰে বাগৰিছে নদীসমূহৰ জলস্তৰ ঘোলাঘাটৰ সৰু পথাৰসহ কেইবাটাও অঞ্চলত বানৰ তীব্ৰ ভাবুকি এই মুহূৰ্তত ডাঙৰ খবৰ নৈপৰীয়া জনতাক এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে নদীপৰীয়া ৰাইজক ততালিকে সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশনা দিয়া হৈছে উদ্ধাৰ কাৰ্যৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে SDRF আৰু NDRF বাহিনী যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বানে উদ্ধাৰ কাৰ্যৰ বাবে ইতিমধ্যে NDRF SDRF বাহিনী সাজু কৰা হৈছে জনাইছো পৰৱৰ্তী খবৰ কেৱল নামঘৰেই নহয় বানপানীত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো মছজিদ গীৰ্জা সকলোতে সাহায্য দিয়ক এই মুহূৰ্তত এটা ডাঙৰ খবৰ বানপানীত কেৱল নামঘৰেই নহয় শেহতীয়াকৈ চৰকাৰে বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা নামঘৰত সাহায্যৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পাছতে উভতি ধৰিছে চৰকাৰক বানপানীত কেৱল নামঘৰেই ক্ষতি হোৱা নাই মছজিদ গীৰ্জাও ক্ষতিগ্ৰস্ত হৈছে কেৱল ধৰ্মৰ নাম লৈ নামঘৰলৈ সাহায্য দিলেই নহ'ব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি হিন্দুৰে মুখ্যমন্ত্ৰী মুছলমান আৰু খ্ৰীষ্টান সকলোৰে মুখ্যমন্ত্ৰী নামঘৰৰ সমানে সমানে মছজিদ আৰু গীৰ্জালৈ সাহায্য আগবঢ়াওক আজি উজনিৰ প্ৰতিগৰাকী হিন্দু মুছলমানৰ হাতে হাতে ধৰি আগুৱাইছে আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমানৰ হাতে হাত ধৰি আগুৱাইছে হিন্দু মানুহৰ ঘৰত মুছলমান গৈছে মুছলমান মানুহৰ ঘৰত হিন্দু গৈছে আশ্ৰয় লৈছে চৰকাৰক এইদৰে উভতি ধৰিছে শিৱসাগৰৰ সন্তকৰ মছজিদত বহু হিন্দু মানুহে আশ্ৰয় লৈ আছে এই দুৰ্যোগৰ সময়ত হিন্দু মুছলমানৰ বিচাৰ নকৰি সকলোকে সাহায্য দিয়ক বানপানীত কেৱল নামঘৰেই ক্ষতি হোৱা নাই এইদৰে চৰকাৰক উভতি ধৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাই পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ ধন কমাইছে এতিয়াই যদি আপোনাৰ একাউণ্টত আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেন্তে এতিয়াই আপুনি এই জৰুৰী কাম কৰক অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এতিয়াই বেংক একাউণ্টৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড অন্যথা আপুনি
ধন লাভৰ পৰা বঞ্চিত হ'ব যদিহে আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক কৰা নাই তেন্তে নোসোমাই আপোনাৰ ধন। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, কোনেও খেলি মেলি কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ লগত, কিয়নো হিতাধিকাৰীৰ ধন অন্যই ল'ব নোৱাৰাকৈ কৰা হৈছে আধাৰৰ ব্যৱস্থা। 15-20 হাজাৰ মহিলাৰ একাউণ্টত আজি নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন। এটা গুৰুত্বপূৰ্ণ খবৰ, যিসকলৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই সেইসকলৰ ধন লাভ নকৰে। এই প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ। হিতাধিকাৰীৰ কাম সৰল কৰিবলৈ নিয়োগ কৰিব অৰুণোদয় সাৰথী। অসমৰ প্ৰতিটো সমষ্টিতে নিয়োগ কৰিব অৰুণোদয় সাৰথী। সাৰথীৰ জৰিয়তে অভাৱ অভিযোগ নিষ্পত্তি কৰিব পাৰিব হিতাধিকাৰীয়ে। অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্যি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ, কয়লা মাফিয়া শিল মাফিয়া এতিয়া সাৱধান হওক, কিয়নো শিৱসাগৰত সোমালেই কাণত ধৰি আঁঠু কৰোৱা হ'ব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এই মুহূৰ্তত জনাইছো শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো শিল ভৰ্তি বা কয়লা ভৰ্তি ট্ৰাক। কয়লা শিল ভৰ্তি বাহন দেখিলেই ভাঙি পেলোৱা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, কেৱল সিমানেই নহয়, কাণত ধৰাই আঁঠু কঢ়াই কাণত ধৰি থোৱা হ'ব। উজনিৰ বানক লৈ বিস্ফোৰক মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে। নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণ ঘটাই নাছিল। শিল মাফিয়া কয়লা মাফিয়াক বচাবলৈ ডাৱৰ বিস্ফোৰণৰ কথা কোৱা হৈছে। কেৱল নামঘৰ নহয় মছজিদ গীৰ্জালৈও সাহায্য দিয়ক মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, উজনিৰ বানক লৈ বিস্ফোৰক মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাই। জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণ ঘটাই নাছিল। কেৱল নামঘৰ নহয় মছজিদ গীৰ্জালৈও সাহায্য দিয়ক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক আহ্বান জনাইছে, কৈছে যে কেৱল নামঘৰ নহয় মছজিদো ক্ষতিগ্ৰস্ত হৈছে, গীৰ্জাও ক্ষতিগ্ৰস্ত হৈছে, গতিকে সকলোকে সাহায্য দিয়ক। বানত অসমলৈ যদি প্ৰধানমন্ত্ৰী নাহে পাছত আহিলে পশু খেদা দিয়াৰ হুংকাৰ দিছে। আমাক মাৰিলেও মাৰিব, কাটিলেও কাটিব, উই ডোন্ট কেয়াৰ, এইদৰে ধমক দিয়া হৈছে উজনিৰ বানৰ মাজতে জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱাৰ মহাবিস্ফোৰক মন্তব্য। জনাইছো পৰৱৰ্তী খবৰ, চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব ঋণ। এতিয়া অৰুণোদয় হিতাধিকাৰীয়ে ল'ব পাৰিব আগতীয়া ধন। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে চৰকাৰী চাকৰিয়ালৰ দৰে এইবাৰ অৰুণোদয় হিতাধিকাৰী মহিলাই এতিয়া বেংকৰ পৰা ঋণ লাভ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা, বা যিসকলে ঋণ ল'ব বেংকৰ পৰা সেইসকলৰ প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পৰা ধন কৰ্তন কৰা হ'ব, তেওঁলোকে ঋণ ল'ব পাৰিব। চৰকাৰী চাকৰিয়ালৰ দৰে সেইসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ঋণ লাভ কৰিব। প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা। বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব হিতাধিকাৰীয়ে, অৰ্থাৎ 1250 টকাৰ পৰা যদি বিচাৰে তেওঁলোকে আগতীয়াকৈ ধন লাভ কৰিব পাৰিব। বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও তেওঁলোকে লাভ কৰিব হিতাধিকাৰীয়ে। সন্তানৰ শিক্ষা বা পৰিয়ালৰ বিপদত সুদ অবিহনে সহায় কৰিব চৰকাৰে। পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধনৰাশি। সবাতোকৈ ডাঙৰ খবৰ, ভাল খবৰ দিছে এই মুহূৰ্তত চৰকাৰখনে, কৈছে যে অৰুণোদয় আঁচনিৰ ধনৰাশি ক্ৰমান্বয়ে বৃদ্ধি কৰা হ'ব। বেংকৰ ঋণ আৰু অৰুণোদয় আগধনক লৈ ৰাজহুৱাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে, ভাৰতক ৰঙা চকু দেখুওৱাৰ কৌশললৈকে একত্ৰিত হৈছে 14 ইছলামিক ৰাষ্ট্ৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে একত্ৰিত হৈছে ইছলামিক শক্তি। ছৌদি আৰবৰ সৈতে ষ্ট্ৰেটেজিক মিউচুৱেল ডিফেন্স এগ্ৰিমেণ্ট স্বাক্ষৰ। পাকিস্তান বাংলাদেশকে ধৰি 13খন নতুন দেশে গঠন কৰিলে শক্তি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, এই 14 মুছলমান দেশে গঢ়ি তুলিব সামুদ্ৰিক নিৰাপত্তা মণ্ডল।
তুৰস্ক, কুৱেইট, বাহৰেইন, কাটাৰ, জৰ্ডানো আছে এই তালিকাত। ছৌদি আৰবেৰে একত্ৰিত ইজিপ্ত, সোমালিয়া, য়েমেন, চুডান আৰু কংগ্ৰেছেও কৰিলে স্বাক্ষৰ। তথ্য বিনিময় যৌথ নিৰাপত্তা পৰিকল্পনা লক্ষ্য এই শক্তি। কোনো এখন ৰাষ্ট্ৰক যদি আক্ৰমণ কৰে একেলগে যুঁজিব সকলোৱে। ভাৰতৰে এঘৰি যুঁজিবলৈ নতুন কৌশল কি এই শক্তিৰ। অন্য এটা খবৰ হৈছে অৰুণাচলত বৰষুণৰ বাবে অসমত ভয়ংকৰ বান পৰিস্থিতি। অন কেমেৰাত উঠুৱাই নিছে সপোনৰ গড়খন। এক ভয়ংকৰ বান পৰিস্থিতিৰ বৰ্ণনা আমি আপোনালোকক দিছোঁ। এইবাৰ উত্তৰ অসমত ভয়ংকৰ বান পৰিস্থিতিৰ সূচনা হৈছে। ফেনে ফুটুকাৰ বাঢ়িছে জীয়াঢল নৈৰ জলপৃষ্ঠ। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। নিমিষতে বানে উঠুৱাই নিছে এগৰাকী আইতাৰ ঘৰ আৰু কমলপুৰ ধৰ্মপুৰৰ আইতাগৰাকীক উদ্ধাৰ কৰিছে চুবুৰীয়াই। চকুৰ সন্মুখতে সপোনৰ ঘৰখন দাহীমোহিনীয়া পৰিলক্ষিত হৈছে। আপুৰ ঘৰখনলৈ চাই কান্দোৰত ভাগি পৰিছে এতিয়া বানাক্ৰান্ত। এইবাৰ উত্তৰ অসমত ভয়ংকৰ বান পৰিস্থিতি। ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল নৈৰ জলপৃষ্ঠ। জনাইছো পৰৱৰ্তী খবৰ। পেপাৰ লিকৰ বিৰুদ্ধে দেশত আহিল নতুন আইন। দোষীয়ে পাব 10 বছৰৰ কাৰাদণ্ড আৰু লগতে 10 কোটি টকাৰ অধিক জৰিমনা ভৰিব লাগিব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন। দোষীক বিহিব 10 বছৰৰ কাৰাদণ্ড লগতে 10 কোটিৰো অধিক জৰিমনা। পৰীক্ষাত অনিয়ম আৰু প্ৰশ্ন কাকত ফাদিল ৰোধ কৰাই আইনখনৰ লক্ষ্য। দেশত নতুন আইন আহিছে। প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিয়ে দিছে স্বাক্ষৰ। 31 জুলাইত আইনখনত অনুমোদন জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। 31 জুলাইত আইনখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে। প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ। দোষী ব্যক্তিৰ অবৈধভাৱে আহৰণ কৰা সম্পত্তি কৰিব জব্দ। প্ৰশ্ন কাকত আগতীয়াকৈ ফাদিল কৰা, অবৈধভাৱে লাভ কৰাটো এক হ'ব অপৰাধ। পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী ব্যৱহাৰ কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কম্পিউটাৰ নেটৱৰ্ক ডিজিটেল পৰীক্ষা ব্যৱস্থাত অবৈধভাৱে প্ৰৱেশো অপৰাধ। ভুৱা পৰীক্ষা, ভুৱা এডমিট কাৰ্ড, ৰেংক, মেৰিট লিষ্ট প্ৰস্তুত কৰিলেও হ'ব। 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য। গোচৰৰ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ ফাষ্ট ট্ৰেক আদালত। 2 মাহৰ ভিতৰত তদন্ত আৰু 3 মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য। দেশজুৰি কাৰ্যকৰী হ'ল প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে নতুন আইন। জনাইছো পৰৱৰ্তী খবৰ। ডবকাৰ মদাৰতলীত ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক হাছান আহমেদ বৰভূঞাৰ মৃত্যু হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো। ডবকাৰ মদাৰতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনাতে এগৰাকী শিক্ষক হাছান আহমেদ বৰভূঞাৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰেদি যোৱা এল্ট' বাহনৰ বিপৰীত দিশৰে অহা বলেৰো পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতেই শিক্ষকগৰাকীৰ কৰুণ মৃত্যু। জনাইছো পৰৱৰ্তী খবৰ। কৃষকৰ বাবে প্ৰায় 2000টা জলসিঞ্চন ইউনিট দিয়াৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি আৰু জলসিঞ্চন বিভাগৰ উপলব্ধ ব্যৱস্থা একত্ৰিত কৰি কৃষকৰ পথাৰত পানী যোগানৰ সুবিধা বৃদ্ধি কৰাৰ কথা ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। এটা ইউনিটৰ জৰিয়তে প্ৰায় 100 বিঘা মাটিত পানী যোগান ধৰিব পৰা যাব বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে PM কুসুম আঁচনিৰ অধীনত কৃষকসকলক অধিক সুবিধা আৰু ৰাজ সাহায্য দিয়াৰ সম্ভাৱনাও পৰ্যালোচনা কৰা হ'ব বুলি জনাইছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। মোদীজী, আপোনাৰ মাতৃক ক্ষীণত কৰি প্ৰণাম, কিন্তু আপোনাৰ মা যদি মা তেন্তে মোৰ মা নহয় নেকি? আপৰ সাংসদ সঞ্জয় সিঙৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি সঞ্জয় সিঙৰ প্ৰশ্ন যে বিৰোধী দলত কাম কৰা মহিলাসকল
কাৰোবাৰ মা ভনী বা কন্যা নহয় নেকি? এই প্ৰশ্ন আপৰ সাংসদ সঞ্জয় সিঙৰ। পৰৱৰ্তী খবৰটো হৈছে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ ৰাজ্যত আৰম্ভ হ'ব লোকপিয়লৰ স্বগণনা। গৃহ গণনাত থাকিব 16টা প্ৰশ্ন। গৃহ গণনাৰ তথ্য ফাদিলৰ বাবে অসমীয়া ইংৰাজী সহ থাকিব 16টা ভাষা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। বান পৰিস্থিতিৰ বাবে শিৱসাগৰ চৰাইদেউত সাময়িকভাৱে স্থগিত হৈছে এই প্ৰক্ৰিয়া। লোকপিয়লক লৈ জনতা ভৱনত সংবাদমেল যোগে এই কথা সদৰি কৰিছে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰত বান সাহায্য বিতৰণ কৰিবলৈ যোৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিক্ৰমপুৰ চাৰিআলি হৈ বান মুখলৈ গৈ আছিল ট্ৰাকখন আৰু তাৰ পাছতেই এই শিৱসাগৰত সাহায্য লৈ যোৱা এই ট্ৰাকখন দুৰ্ঘটনাত পতিত হৈছে। স্থানীয় ৰাইজৰ সহযোগত নাৱেৰে উদ্ধাৰ কৰা হৈছে কঢ়িয়াই নিয়া সেই সাহায্য সামগ্ৰীসমূহ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ আপত্তিজনক মন্তব্য। এবাৰ এফআইআৰৰ পিছতে ক্ষমা বিচাৰিছে এগৰাকী কিশোৰীয়ে। CJPৰ প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পাছতে কিশোৰীগৰাকী অৱশেষত ছ'চিয়েল মিডিয়াত ক্ষমা খোজা দৃশ্য ভাইৰেল হৈ পৰিছে। এই কিশোৰীগৰাকীয়ে দুহাত জোৰ কৰি ক্ষমা বিচাৰি কয় যে প্ৰতিবাদস্থলীত কিছুমান লোকৰ প্ৰভাৱত পৰি মই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বহু বেয়া কথা কৈছিলোঁ। মই মাত্ৰ 15 বছৰীয়া কিশোৰী। মই যি কৰিছোঁ সেয়া ক্ষমাৰ যোগ্য নহয়। মই বহুত বেয়া কথা কৈছোঁ। তেওঁ কৈছে যে এয়া মোৰ প্ৰথম আৰু শেষ ভুল। মই সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই অত্যন্ত লজ্জিত। নিজৰ ফালে চাবলৈও লাজ পাইছোঁ। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক। উল্লেখযোগ্য যে এফআইআৰত যুৱতীগৰাকীৰ বয়স 25 বছৰ বুলি উল্লেখ কৰা হৈছিল যদিও ক্ষমা বিচৰা ভিডিঅ'টোত তেওঁ নিজকে 15 বছৰীয়া বুলি দাবী কৰিছে। ইফালে বুধবাৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত নয়ডাৰ এখন আৰক্ষী থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। তাৰ পাছতে নয়ডা আৰক্ষীয়ে 0 এফআইআৰ ৰুজু কৰি গোচৰটোৰ নতুন দিল্লীৰ সংসদ মাৰ্গ আৰক্ষী থানালৈ স্থানান্তৰ কৰিছে। অৱশ্যে এই ভিডিঅ'টো সঁচা নে এয়াৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই। সামাজিক মাধ্যমত বিভিন্নজনে এই ভিডিঅ'টো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই। স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ এমা চু গ্ৰীণটিৰ মুখামুখি হ'ব। পৰৱৰ্তী খবৰটো হৈছে বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে এইকেইগৰাকী ইৰিস্কা চোৰ। ইৰিস্কা চোৰৰ এটা বৃহৎ দল আৰক্ষীৰ জালত পৰিছে। 26 জুলাইত খাওকুচিৰ পৰা এখন ইৰিস্কা চুৰি কৰিছিল এইকেইগৰাকী লোকে। চুৰি ইৰিস্কাৰ বেটাৰী ক্ৰয়ৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্বহীদুল ইছলাম, ফুলা, ৰচিদুল ইছলাম আৰু শ্বৰিফুল ইছলামক। চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ইৰিস্কা, কেইবাটাও বেটাৰীৰ লগতে এখন স্কুটি।